চ'তক বিদায় দি হেঁপাহৰ ৰঙালীক আদৰাত ব্যস্ত ৰাজ্যবাসী। ঢোল পেঁপা গগনাৰ মাতত ৰজন জনাইছে ৰাজ্যৰ চৌপাশ। ৰাজ্যৰ সমান্তৰালভাৱে ৰঙিয়াত বীৰ লাচিত সেনাৰ উদ্যোগত আয়োজন কৰিছে মুকলি বিহু। ৰঙিয়াৰ ঐতিহাসিক হৰদত্ত বীৰ দত্ত ভৱনৰ সন্মুখত অনুষ্ঠিত কৰা হৈছে এই অনুষ্ঠান। প্ৰতিকূল বতৰকো নেওচি বীৰ লাচিত সেনাৰ উদ্যোগত আয়োজিত মুকলি বিহু উপভোগ কৰিলে বিহুবলীয়া ৰাইজে। বীৰ লাচিত সেনা ৰঙিয়া সমিতিৰ পৰা ৰঙালী বিহুৰ শুভকামনা জনালোঁ। আমি আজি বীৰ লাচিত সেনা ৰঙিয়া সমিতিয়ে ৰঙালী বিহু মুকলি বিহু এটা অনুষ্ঠান ৰাখিছিলোঁ। অনুষ্ঠানটি সিমান সফল হ'ব নোৱাৰিলোঁ বতৰৰ কাৰণে। যিয়ে নহওক প্ৰথমবাৰৰ কাৰণে এইবাৰ আৰম্ভ কৰিছোঁ। চেষ্টা কৰিম আগলৈ যাতে অকণমান এই অনুষ্ঠানবোৰ আগবঢ়াই নিব পাৰোঁ। বিশেষ নকওঁ, আজি ৰঙালীৰ মুহূৰ্তত বতৰো বৰ বেয়া ডাৱৰীয়া হৈ আছে। অসমবাসীৰ ওচৰত বীৰ লাচিত সেনাৰ এটা অনুৰোধ, আমি আহিছোঁ অসমবাসী ৰাইজৰ কাৰণে, ওলাই আহিছোঁ। প্ৰত্যেকটো অসমবাসী ৰাইজৰ লগত খোজে খোজে আমি খোজ মিলাই যাম। কেৱল আমাক আপোনালোকে সমালোচনা নকৰিব। আমি কিবা এটা কৰিব আহিছোঁ, আমাৰ লগত আপোনালোকে সহযোগ কৰক। কিবা কাৰণত যদি পুলিচৰ কোব খাব লাগে, ফাৰ্ষ্ট কোবটো বীৰ লাচিত সেনাৰ সৈনিকে খাব। কিবা কাৰণত যদি জেলত যাব লাগে, বীৰ লাচিত সেনাৰ সৈনিক আগত যাব। কেৱল আমাক মিছা অপবাদ নিদিব। মই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে এটা কথা অসমবাসীক জনাব খোজোঁ, মোৰ বীৰ লাচিত সেনাত অন্তৰ্ভুক্ত প্ৰায় আজি 2 বছৰ হ'ল। মই আজি বুকৰ ওপৰত হাত থৈ আপোনালোকৰ সংবাদ মাধ্যমৰ আগত কওঁ, মোক যদি কোনোবাই ক'ব পাৰে এই 2 বছৰৰ ভিতৰত বীৰ লাচিত সেনাৰ পৰা মই বীৰ লাচিত সেনাৰ নামত 100 টকা মই কাৰোবাৰ পৰা দাবী কৰিছোঁ বা সংগ্ৰহ কৰিছোঁ, তেতিয়াহ'লে মই ৰাজহুৱা স্থানত গাত কেৰাচিন ঢালি মই আত্মহত্যা কৰিম। কেৱল আমাক অলপ সহযোগ কৰক। আমি আগত আছোঁ, আপোনালোকে অলপ আমাক উৎসাহ দিয়ক। জয় অসম, বীৰ লাচিত সেনা অসম জিন্দাবাদ। জয় জুবিন্দা, জয় জুবিন্দা, জয় জুবিন্দা, জয় জুবিন্দা। বীৰ লাচিত সেনা অসম জিন্দাবাদ, 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 বীৰ লাচিত সেনা অসম জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। ৰঙিয়াৰ পৰা ছফিকুল আহমেদৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু